Hello everyone. মই ৰূপজ্যোতি তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আৰ.ডি. শৰ্মাৰ এমচিকিউ বুকখনৰ পৰা চেপ্টাৰ 14ৰ কেইটামান এমচিকিউ চাবলৈ ওলাইছো। তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে এমচিকিউ যদি তোমালোকে প্ৰেক্টিছ কৰিব বিচাৰিছা তাৰ বাবে এখন গুৰুত্বপূৰ্ণ কিতাপ। এই কিতাপখন তোমালোকে অনলাইনত ফ্লিপকাৰ্ট বা এমাজনৰ পৰা অৰ্ডাৰ কৰিব পাৰা। ইয়াত এটা সমস্যা হ'ল যে ইয়াত তোমালোকে কিতাপখন ইংৰাজী মাধ্যমতহে পাবা। আৰু তোমালোকৰ এই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে মই তোমালোকক কি কৰিছো প্ৰশ্নবিলাক অনুবাদ কৰি তোমালোকৰ কাৰণে আগবঢ়াইছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তোমালোকক এটা অনুৰোধ কৰিব বিচাৰো, তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই কিছু হ'লেও উপকৃত হৈছা তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিবা আৰু তোমালোকে মোৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপ দুটাও জইন কৰিব পাৰা। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয়? কেন্দ্ৰীয় প্ৰবৃত্তি বুলি ক'লে আমি এই তিনিটা মানকে জানো, মাধ্য, মধ্যমা আৰু বহুলক। গতিকে ইয়াতে কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নোহোৱা যিটো মান হয় সেইটো হ'ল তোমাৰ প্ৰামাণিক বিচলন বা ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন। কুৱেশ্যন নম্বৰ 2, কোনো এক বাৰংগত বিভাজনৰ ইয়াৰ মাধ্যৰ পৰা বিচ্যুতিৰ বীজগণিতীয় যোগফল আমাক সুধিছে। এই প্ৰশ্নটো বুজিবৰ কাৰণে অকণমান আমি দীঘলীয়াকৈ কথাখিনি ভাবি চাব লাগিব। ধৰা হ'ল মোৰ তাত nটা পৰ্যবেক্ষণ আছিলে। কিমানটা আছিলে? nটা। এই nটা পৰ্যবেক্ষণক আমি এনেকৈ ধৰি ল'লোঁ x1, x2 এনেকৈ গৈ কিনে আপ টু xn লৈ আছে। এতিয়া তোমাক যদি সোধে যে এই পৰ্যবেক্ষণৰ মানখিনিৰ মাধ্য কিমান হ'ব, তেতিয়া তুমি নিশ্চয় ক'বা যে x bar ইজ ইকুৱেল টু পৰ্যবেক্ষণৰ মানবোৰৰ সমষ্টি অৰ্থাৎ x1 প্লাছ x2 এনেকৈ গৈ কিনে আপ টু xn লৈ যোগফল ডিভাইডেড বাই পৰ্যবেক্ষণৰ মুঠ সংখ্যা। পৰ্যবেক্ষণৰ মুঠ সংখ্যা ইয়াতে কিমানটা আছিলে? 1 2 3 এনেকৈ গৈ কিনে আপ টু n লৈ আছিলে। গতিকে n এৰে আমি হৰণ কৰিব লাগিব। অৰ্থাৎ এই কথাখিনি আমি এনেকৈ লিখিব পাৰোঁ নেকি? n ইনটু x bar ইজ ইকুৱেল টু x1 প্লাছ x2 প্লাছ xn। এতিয়া আমি উলিয়াব লাগে বিচ্যুতি। বিচ্যুতি উলিয়াবৰ কাৰণে আমি কি কৰিম? ধৰা হ'ল বিচ্যুতি d1। তো d1 উলিয়াবৰ কাৰণে বিচ্যুতি আমি কেনেকৈ উলিয়াম? প্ৰথমটো পদৰ পৰা আমি মাধ্যটো বিয়োগ কৰি দিম। প্ৰথমটো পদ আছিলে x1, তাৰ পৰা মই মাধ্যটো বিয়োগ কৰিলোঁ, কি হ'বগৈ? x bar। ঠিক একেদৰে মই যদি দ্বিতীয়টো বিচ্যুতি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি হ'বগৈ? x2 মাইনাছ x bar। ঠিক একেদৰে এনেকৈ গৈ থাকিব আপ টু dn লৈ। dnটো তেতিয়াহ'লে কি হ'বগৈ? xn মাইনাছ x bar। এটা তোমাক কৈছে যে এইখিনি যোগফল, ইয়াৰ বীজগণিতীয় যোগফল আমাক লাগে। গতিকে এইখিনি যোগ কৰিব লাগিলে আমি এইখিনি এনেকৈ লিখিব পাৰোঁ, সামেশ্যন অফ d ইজ ইকুৱেল টু x1 মাইনাছ x bar প্লাছ x2 মাইনাছ x bar ডট 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 আপ টু xn মাইনাছ x bar। এনেকুৱা হ'ব। এতিয়া ইয়াত যদি তুমি মন কৰা ইয়াতে x1 প্লাছ x2 প্লাছ x3 এনেকৈ গৈ কিনে আপ টু xn লৈ প্লাছ হৈ আছে নহয়? গতিকে এইখিনি আমি এনেকৈ লিখিব পাৰোঁ x1 প্লাছ x2 এনেকৈ গৈ কিনে আপ টু কিমানলৈ আছে? xn লৈ আছে। মাইনাছ ইয়াত চোৱা মাইনাছখিনি ইয়াতে মাইনাছ আছিলে x bar, ইয়াতো মাইনাছ x bar, ইয়াতো মাইনাছ x bar। এনেকৈ কিমানটা পদ থাকিব? ইয়াতে এইটো এটা পদ, দুটা পদ এনেকৈ গৈ কিনে আপ টু nটা পদ থাকিব নহয়নে? গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ নেকি? মাইনাছ nটা x bar থাকিব। অ'কে, এতিয়া এইখিনিলৈ মন কৰা x1 প্লাছ x2 প্লাছ ডট 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 আপ টু xn, ইয়াৰ মানটো আমি অকণমান আগত লিখিছিলোঁ নহয়, n ইনটু x bar লিখিব পাৰি। গতিকে ইয়াতো আমি লিখিব পাৰোঁ n ইনটু x bar মাইনাছ n ইনটু x bar। এতিয়া দুটা মান যিহেতু একে হৈ গ'ল গতিকে ইয়াৰ মানটো কি হ'বগৈ? 0। গতিকে আমি কি গম পালোঁ যে কোনো এক বাৰংগত বিভাজনৰ যদি আমাৰ মাধ্যৰ পৰা বিচ্যুতি দিয়ে আৰু সেই বিচ্যুতিখিনিৰ যোগফলটো সদায় কি হ'বগৈ? 0 হ'ব। কুৱেশ্যন নম্বৰ 3, 1 2 3 আপ টু n টাৰ্মছলৈ আমাক দিয়া আছে আৰু ইয়াৰ মাধ্য আমাক উলিয়াব দিছে। মাধ্য উলিয়াবৰ কাৰণে আমি কি লিখিব পাৰোঁ? x bar ইজ ইকুৱেল টু পৰ্যবেক্ষণৰ মানৰ সমষ্টি ডিভাইডেড বাই পৰ্যবেক্ষণৰ সংখ্যা। ইয়াত যদি আমি সমষ্টি উলিয়াবলৈ চাওঁ কি হ'বগৈ? 1 প্লাছ 2 প্লাছ 3 আপ টু n টাৰ্মছলৈ। আৰু ইয়াতে পৰ্যবেক্ষণ কিমানটা আছে? nটা আছে। ওপৰখিনি যদি তুমি মন কৰা তেতিয়াহ'লে ইয়াতে তুমি দেখা পাবা যে 1 প্লাছ 2 প্লাছ 3 এনেকৈ আপ টু n টাৰ্মছলৈ আছে, অৰ্থাৎ
ইয়াতে nতম পদলৈ স্বাভাৱিক সংখ্যাৰ যোগফলখিনি বুজাইছে তাৰ কাৰণে তোমালোকে এটা ফৰ্মুলা পাইছা n * n + 1 divided by 2 এই ফৰ্মুলাটো তোমালোকে পাইছা এতিয়া অলৰেডি ইয়াতে হৰত কি আছিল n আছিল গতিকে এই কথাখিনি আমি এনেকৈ লিখিব পাৰো n * n + 1 divided by 2 into 1 by n n cancel যাব তেতিয়ালে ওপৰত কিমান থাকিলে n + 1 divided by 2 শুদ্ধ অপচন কোনটো হ'ব তেতিয়াহলে এটো হ'ব Question number 4 কোনো এক বাৰংগতা বিভাজনৰ বাবে মাধ্য মধ্যমা আৰু বহুলক সংযুক্ত হৈ থকা সম্পৰ্কটো হৈছে এটো তোমালোকে ডাইৰেক্ট সূত্ৰই পাইছা বহুলক ইকুৱেল টু কি হ'বগে 3 ইনটু মধ্যমা মাইনাস 2 ইনটু মাধ্য শুদ্ধ অপচন কোনটো হ'বগে C2 হ'ব Question number 5 তলৰ কোনটো লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰি লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰি ইয়াৰ ভিতৰত শুদ্ধ অপচনটো তোমাৰ হ'বগে মাধ্য মাধ্যক আমি লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰো কাৰণ ইয়াতে সাংখ্যিক গণনাৰ প্ৰয়োজন হয় কিন্তু মধ্যমা আৰু বহুলক এই দুটাকে তুমি লৈখিকভাৱে উপস্থাপন কৰিব পাৰা মধ্যমাক যদি আমি লৈখিকভাৱে উপস্থাপন কৰো তেতিয়াহলে আমি অজীৱ অঙ্কন কৰিব পাৰো সঞ্চয়ী বাৰংবাৰতাৰ কাৰণে আমি যেটা বক্ৰ অঙ্কন কৰিম সঞ্চয়ী বাৰংবাৰতা বক্ৰ বা অজীৱ আমি অঙ্কন কৰিব পাৰো আনহাতে বহুলকক যদি আমি লৈখিকভাৱে উপস্থাপন কৰিব বিচাৰো তেতিয়াহলে আমি কি আঁকিব পাৰো স্তম্ভ লেখ অঙ্কন কৰিব পাৰো স্তম্ভ লেখ ওকে হিস্টোগ্ৰাম Question number 6 কোনো এক প্ৰদত্ত বাৰংগতা বিভাজনৰ মধ্যমা লৈখিকভাৱে পোৱা যায় ডেছৰ সহায়ত এতিয়া অকমান আগত আমি চাইছিলো যে মধ্যমাক যদি আমি লৈখিকভাৱে চাব বিচাৰো তেতিয়াহলে আমি কি অঙ্কন কৰিব লাগিব আমি অঙ্কন কৰিব লাগিব অজীৱ 7 নম্বৰটো একেধৰণে প্ৰশ্ন কোনো এক প্ৰদত্ত বাৰংগতা বিভাজনৰ এবাৰ আমাক দিয়া আছে বহুলক যদি আমি লৈখিকভাৱে নিৰ্ণয় কৰিব বিচাৰো তেতিয়াহলে আমি অঙ্কন কৰিব লাগিব স্তম্ভ লেখ এই তিনিটা তোমালোকে ভালকে মনত ৰাখিলে হ'ল মাধ্যটো আমি কোনো ধৰণৰ লৈখিকভাৱে উপস্থাপন কৰিব নোৱাৰো বহুলকটো আমি স্তম্ভ লেখৰ দ্বাৰা পাৰো আৰু মধ্যমাটো আমি অজীৱৰ দ্বাৰা উপস্থাপন কৰিব পাৰো বা তাৰ পৰা আমি মানটো নিৰ্ণয় কৰিব পাৰো Question number 8 বহুলক হৈছে বহুলকটো তোমালোকে সকলোৱে জানা চাগে বহুলকটো হ'ল যে তথ্যৰাজিত যেটো সৰ্বোচ্চ পোৱা যায় যেটো মান সৰ্বোচ্চ পোৱা যায় তাকে আমি বহুলক বুলি কওঁ গতিকে ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'বগে C2 আটাইতকৈ বেছি বাৰ পোৱা মানটোই হ'ব তোমাৰ বহুলক Question number 9 এনটা পৰ্যবেক্ষণৰ মাধ্য হৈছে x বাৰ যদি প্ৰথম মানটো 1 বঢ়োৱা হয় দ্বিতীয় মানটো 2 বঢ়োৱা হয় আৰু এনেদৰে বৃদ্ধি কৰি থকা হয় অৰ্থাৎ তৃতীয় মানটো 3 বাঢ়িব চতুৰ্থ মানটো 4 বাঢ়িব এনেকৈ বাঢ়ি গৈ থাকিব এনতম মানটো কি হ'বগে n বাঢ়িবগে তেন্তে নতুন মাধ্য কিমান হ'ব বুলি তোমাক সুধিছে এতিয়া কথাখিনি আমি এনেকৈ চাব পাৰো ধৰা হল যেহেতু আমাক কৈছে যে nটা পদ আমাক দিয়া আছিল এই nটা পদ ধৰা হল x1 x2 এনেকৈ গৈ আছে আপ টু xn লৈ এটা এই মানখিনি যদি আমাক মাধ্য লাগে তেতিয়াহলে আমি এখিনি এনেকৈ লিখিব পাৰো মাধ্য কি হ'বগে গোটেইকেইটা পদৰ যোগফল ডিভাইডেড বাই কিমানটা আছিল পদ nটা আছিল অৰ্থাৎ ইয়াৰ পৰা আমি এই কথাটো এনেকৈ লিখিব পাৰো n into x bar বজ পূৰণ কৰি দিয়া n into x bar is equal to কি হ'ব গোটেইখিনি পৰ্যবেক্ষণৰ মানৰ সমষ্টি ওকে এটা কথাটো মন কৰিবা এটা আমাক কৈছে যে প্ৰথম মানটো 1 বঢ়োৱা হৈছে গতিকে আমি লিখিব পাৰো x1 + 1 হৈছে দ্বিতীয় মানটো 2 বঢ়োৱা হৈছে অৰ্থাৎ x2 + 2 এনেকৈ বাঢ়ি গৈ xn যেটো আছিল হি কিমান বাঢ়িবগে n বাঢ়িব ওকে এই কথাখিনি আমি এনেকৈ লিখিব পাৰো প্ৰথম কেইটা লৈ কিনে আমি লিখিব পাৰো অৰ্থাৎ x1 + x2 এনেকৈ গৈ কিনে ইয়াতে কিমান আছিল xn আছিল আৰু পিছত বঢ়াখিনি আমি লিখিব পাৰো অৰ্থাৎ প্ৰথমতে কিমান বাঢ়িলে 1 বাঢ়িলে তাৰ পিছত 2 বাঢ়িলে এনেকৈ গৈ কিনে কিমান বাঢ়িলে গৈ n অৰ্থাৎ এই কথাখিনি তুমি এতিয়া এনেকৈ চোৱাচোন x1 + x2 এনেকৈ গৈ কিনে xn লৈ ইয়াৰ মানটো আমি এটো লিখিব নোৱাৰো জানো n into x bar
প্লাছ পিছৰখিনিলৈ যদি তুমি মন কৰা অৰ্থাৎ নতুনকৈ যিখিনি বাঢ়িলে 1 + 2 + 3 এনেকৈ গৈ কিনে কিমানলৈ বাঢ়িলে nলৈ বাঢ়িলে আৰু এই সংখ্যাখিনি চাওঁতে আমি মন কৰিছোঁ যে এইখিনি হ'ল স্বাভাৱিক সংখ্যাৰ যোগফল nতম পদলৈ স্বাভাৱিক সংখ্যাৰ যোগফল অৰ্থাৎ ইয়াৰ কাৰণে আমি ফৰ্মুলাটো লিখিব পাৰোঁ n × n + 1 ডিভাইডেড বাই 2 অৰ্থাৎ এই মানটোৱে কি বুজাইছে এই মানটোৱে এইটোৱে বুজাইছে যে যিখিনি নতুন মান হ'ল বঢ়োৱাৰ পিছত যিখিনি নতুন পৰ্যবেক্ষণৰ মান হ'ল তাৰ যোগফলটো আমাক বুজাইছে এতিয়া আমি নতুন মাধ্যটো উলিয়াম নতুন মাধ্য x bar is equal to কি হ'বগে পৰ্যবেক্ষণৰ সমষ্টি পৰ্যবেক্ষণৰ মুঠ সমষ্টি এইখিনি হ'ব সমষ্টি n * x bar plus n * n + 1 divided by 2 divided by পৰ্যবেক্ষণৰ সংখ্যা কিমান আছিলে n টা আছিলে এতিয়াও নতুনকৈ আৰু যেহেতু সলনি হোৱা নাই n টাই থাকিব এতিয়া এখিনি আমি সেপাৰেট কৰি লিখিব পাৰোঁ অৰ্থাৎ n * x bar divided by n plus n * n + 1 divided by 2 এটো n টো ইয়াত তলত আহিব n কেনসেল যাব ইয়াতো n আৰু n কেনসেল যাব ইয়াত তোমাৰ থাকিলে x bar plus n + 1 divided by 2 গতিকে শুদ্ধ অপচন কোনটো হ'বগে c টো হ'ব তোমাৰ কাৰণে শুদ্ধ অপচন এটো কম ভাবিবলগীয়া প্ৰশ্ন আছিল তোমালোক অকমান দুবাৰ ৰিপিট কৰি চাবা তেতিয়াহলে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব Question number 10 বহুলক নিৰ্ণয় কৰাৰ এটা পদ্ধতি এটো অলৰেডি তোমালোকে সূত্ৰটো পাইয়ে আছা বহুলক ইজ ইকুৱেল টু কি হ'ব 3 * মাধ্যমা -2 * মাধ্য এই ভিডিওটোত আমি প্ৰথম 10টা প্ৰশ্ন চালো ইয়াৰ পৰৱৰ্তী ভিডিও কেইটিত মই বাকিকেইটা প্ৰশ্নৰ সমাধান তোমালোকৰ কাৰণে আগবঢ়াবলৈ চেষ্টা কৰিম তোমালোকে যে টেলিগ্ৰামৰ হোৱাটছআপ চেনেলটো জয়েন কৰিব বিচাৰে তেতিয়াহলে কিউআৰ কোড দুটা স্ক্যান কৰিব পাৰা So thank you everyone have a nice day bye bye